ওয়ারে প্রবে করিয়া কালদম্ভা মই সমগ্র পাতাল চিনি প্রবেশিলো মধ্য তথাপি নাপালো মোৰ সমকক্ষ বেৰে নপলালে ৰণতৃষ্ণা মোৰ কেনেদৰে পলোৱা মই ৰণৰ হেঁপাহ কোৱা ভাতৃ শালকরি ব্রহ্মাই শালকরি বিষ্ণুয়ে দেবতাক দিলে স্বর্গপুরী করিছে সিহঁতে অমৃত অমর দেবতা বুলি সিহঁতে কৰে স্বাভিমান পদে আমাকে সিহঁতে কৰে অপমান দেবতা এইবাৰ তহঁতি নাপাবি পৰিত্ৰাণ জাগে উঠ খুৰৰ আখৰিকে শক্তি জ্বলি উঠ প্ৰতিশোধৰ প্ৰচণ্ড প্ৰগ্নে বক্ষ ফালি দেবতার রক্তেরে প্লাবিত করে স্বর্গ দখল করো ইন্দ্রহন নব অমরত্ব করে অমৃত পান বিলম্বরে দুঃখে প্রচন্ড প্রলয়র ঘোষণা করে স্বর্গপুরে দেবেন্দ্র পট্ট কহে এই প্রলম্ভয় আপনাকে করিম প্রদান বলে দেব কুস্তে করা অপমানরে দেমে যোগ্য প্রতিদান ভাত্রে সেনাপতি কম্পিত করে ত্রিভুবন বজুয়া রণতঙ্ক আমার লাগক দেবতার মজতে হাহাকার দিয়া ব্রবেদে অখুরর জয়কার
প্রবেক্ষয় হরে মাঝে অশ্বিনী কুমার অশ্বিনী কুমার দিব্য বস্ত্রে শুভেদু অতি চমৎকার দিব্য বস্ত্রে শুভেদু অতি চমৎকার কৌতুখনে পাইলা গো অভার ভিতর অভার ভিতর রাম হরি রাম হরি কুলানীর প্রবেক্ষিণা হরে মাঝে রম্ভাপে সোরি প্রবেক্ষিণা হরে মাঝে রম্ভাপে সোরি প্রবেক্ষিণা হরে মাঝে রম্ভাপে সোরি স্বর্গর সরাই তু অতি কেহুন
ৰম মোৰ ৰূপৰ জানো আছে তুলনা যোগেৰ হেদতো জগাও মই যৌৱনৰ কামনা আৰু নৃত্যত পাৰিব জানো মেনকাই পাৰিব জানো তিলোত্তমাই মোক কৰিব পৰাস্ত নোৱাৰে কাৰণ মই নৃত্যত অতৃতীয় সৰগৰ সৰ্বশ্ৰেষ্ঠ অপ্সৰা সেইটো দেৱ সমাজত আজি নৃত্যৰ বাবে দেৱৰাজে মোকেই কৰিছে নিৰ্বাচন যাওঁ মই দেৱগণক নৃত্যৰে কৰোগৈ অনুষ্ঠান দেবগণ দেৱৰাজ দেৱাসুৰ সংগ্ৰামত আমি পুনৰ পালো বিজয় দেবেন্দ্ৰময় অমৰাৱতীৰ ৩৩ কোটি দেৱতাৰ পালক মই চলে বলে কিম্বা কৌশলে ৰক্ষা কৰিছো মই স্বৰ্গৰ বৈভৱ আৰু কৰি যাম সুৰক্ষা দেৱৰাজৰ জয় হওক অশ্বিনী কুমাৰ তই কিয় অকস্মাৎ হ'ল আগমন অমৰাৱতীপুৰে দেৱৰাজ দেৱাসুৰ সংগ্ৰামত বিজয়ৰ বাবে আপোনাক সবকুলক জনাবলৈ আহিছোঁ আমি দেৱতাৰ জয় হওক স্বৰ্গৰ গৌৰৱ বৃদ্ধি পাওক দেৱতাৰ জয় হওক স্বৰ্গৰ গৌৰৱ বৃদ্ধি পাওক ধন্যবাদ নিশ্চয় স্বৰ্গৰ গৌৰৱ দেৱতাৰ জয়গান কলাপিতো নহ'ব ম্লান দেৱৰাজ বিজয়াৰ আনন্দ স্বৰগ দুগুণে কৰক আয়োজন অপ্সৰাৰ নৃত্যানুষ্ঠানৰ চিন্তা নকৰিব অগ্নিদেৱ সাজু হৈ আছে অপ্সৰা নৃত্যৰ বাবে ৰম্ভা প্ৰণাম দেৱৰাজ ৰম্ভা তোমাৰ নৃত্য উপভোগৰ বাবে ব্যাকুল আজি দেৱগণ আৰম্ভ কৰা তোমাৰ সেই মোহিনী নৃত্যৰ আলোড়িত কৰ্মৰ অমৰাৱতীপুৰ মোহিত কৰোৱা দেৱ সমাজক নৃত্যৰ বাবে সদা প্ৰস্তুত মই আনিছো লগতে সমৰসৰ ভাণ্ড দেৱগণ নিয়ন্ত্ৰণ ৰাখিব আপোনাৰ হবে নিজৰ ওপৰত পাছত কিন্তু নদুখিবাই অপেশ্বৰ্য দিয়া ৰম্ভা হুমুৰক অবিহনে আনন্দৰ উৎসৱ যেন নহয় সম্পূৰ্ণ পয়ন কৰোৱা হুমুৰক নিশ্চতে তুমি জিবা আমাক জিবাই দেৱৰাজ তুলো
কি কাৰ্য কৰিব ওলাইছা তুমি দেৱৰাজ অজানিতে মই কিবা কৰিলো নেকি ভুল অপৰাধ দেৱৰাজ ঘোৰ অপৰাধ কৰিবলৈ ওলাইছা তুমি দেৱৰাজ আজানো নেকি তুমি এয়া এয়া দেৱতাৰ খুম্ৰ এই দেৱতাৰ স্বাভিমান চোৱা ঐ চোৱা খুব ৰক্ত তালিকা তুমি ইয়াৰ পৰা দেৱৰাজ এয়া কি কৈছে আপুনি আমিও তো দেৱতাৰ বৈদ্য আমি তেনেস্থলত কিয় নাপাম আমি কুম্ভকৰ সোৱাদ কিয় নাপাম আমি দেৱৰ দেৱত্ব 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 অ দেৱৰাজ দেৱত্ব আৰু আপোনা অ দেৱৰাজ জন্ম যাৰ অতি নিষ্ভাৱে দেৱৰাজ বৈদ্য ৰূপে যি পৰিচিত দেৱৰাজ বৈদ্য ৰূপতেই থাকক সন্তুষ্ট দেৱৰাজ দেৱতাৰ হাৰিত বহি সমৰস পান কৰিবলৈ নকৰিব বৃথা চেষ্টা দেৱৰাজ আমাৰ প্ৰতি এনে কতো বাক্য প্ৰয়োগ উচিত কথাই কৈছে দেৱৰাজে পৱনদেৱ হয়তো আপোনালোক দেৱত্ব প্ৰাপ্তি আপোনাৰ খবৰ নহয় অধিকাৰ পৱনদেৱ যক্ষ ৰক্ষ মনুষ্যয়ো যজ্ঞৰ ভাগ আপোনাৰ খবৰ আজিলৈকে এৰি দিয়া নাই। পৱনদেৱ আৰু নিদিয়ে কদাপি অশ্বৰূপী সূৰ্যৰ তনয় আপোনালোক নিজৰ স্থান নিজৰ মান নিজেই জনা উচিত বাওনা হয় চন্দ্ৰলৈ নেবেলিব নকব দেৱগণ নকব গাৰু ইমান অপমান আমি নোৱাৰো কগিব আমি এই কৰিলো ভুল বাওনাকৈ চন্দ্ৰলৈ মেলিছিলো গাত আমাৰ স্থান আমাৰ মান কৈছিলো পাগলি ধন্যবাদ ধন্যবাদ দেৱগণ আমাৰ স্থান আমাৰ মান আপোনাক হবে আজি দিলে সদায় এনে অপৰাধ আৰু আমি নকৰো তোদাই বোলা না সত্য উচ্চ দেৱ সমাজত নাই আৰু আমাৰ স্থান যাওক হ'ব পাৰে ৰূপৱান আপোনাৰ হওক ব্ৰহ্মদেৱৰ বৰে কিন্তু পাৰিব জানো আপোনাৰ খবৰ জনম ৰহস্য ৰাখিব গোপনে অশ্বিনী নাসিকাত জনম লোৱা অযোগ্য জনকে দেৱৰাজে কদাপিতো প্ৰদান নকৰে দেৱত্ব আনন্দ উল্লাস কৰিলে ম্লান দেৱগণ দেৱৰাজ আজিলৈ সভাই মানতে কৰা হওক ভংগ ভাল দেৱৰাজ পুত্ৰ মোৰ নাসত্য আৰু দস্ত পিতা কি হৈছে তোমালোকৰ হে পিতা নোৱাৰো আৰু সখিব আমি ইমান অপমান কোনে কৰে তোমালোকক অপমান দেৱতাই অ পিতা দেৱ সমাজে আমাক কৰে অপমান তিৰস্কাৰ কৰি দেৱলৈ নিদিয়ে সমস্থান আমাক দেৱ সমাজত দেৱৰ দৰে আমাৰ নাই দেৱত্ব
যজ্ঞৰ ফল প্ৰাপ্তিৰ পৰাও বঞ্চিত আমি। কিন্তু কিয় বাছা নাজানে নেকি তেওঁলোকে তোমালোক আমাৰ সন্তান? জানে পিতা, সকলো জানে। কিয় পিতা, কিয় আমাক কৰিলা তুমি জনম দুখীয়া? হৃদয় পিত্ত কটু বাক্যবানে দেৱক মাজে আমাক কৰে ঘৃণা, নিজ ভাৱে জনম বোলে। নিজ ভাৱে জনম বোলে। হে বিধাতা, এয়া কি শুনিছো মই? পিতা, তুমিতো শক্তিমান, লোৱা দেৱতাৰ ওপৰত ইয়াৰ প্ৰতিশোধ। নহয় বাছা পিতা, যদিও বা পাৰো মই ৰৌদ্ৰ তপে দহি সমস্ত জগত কৰিব চাৰখা। তথাপি নিজ স্বাৰ্থৰ বাবে পুনৰে কি কলংক নোৱাৰো ল'ব মই। হে বিধাতা, আৰু কিমান দুখ দিব এই দিনমণিৰ হৃদয়। পিতাৰ সংযমহীনতাৰ পুত্ৰ হল আজি দুৰ্ভগীয়া। পুত্ৰ মোৰ দুই চেনেহৰ ৰতন, মোৰ বাবে তহঁতৰ আজি এনে দুৰ্গতি। লজ্জিত পিতৃ আজি মই নোৱাৰো চাব আৰু তহঁতৰ মোক তহঁতে শাস্তি দে। মোক তহঁতে শাস্তি দে পুত্ৰ, মোক তহঁতে শাস্তি দে। নাই পিতা, এয়া কি কৈছা তুমি? আমাক ক্ষমা কৰা পিতা, ক্ষমা কৰা। নালাগে আমাক দেৱত্র, তোমার পুত্র আমি, এয়াই শ্রেষ্ঠ। আমাক ক্ষমা কৰা পিতা, ক্ষমা কৰা। নহয় বাচ্চা, নকৰিবা বেচা। আছে প্ৰভু ভগৱন্ত, যাবা তোমালোক প্ৰভুৰ কাষে। নিশ্চয় দয়াময়ে তোমালোকক কৰিব সহায়। এতিয়া বলা বলা পিতা। হুয়ারে পুত্র লয়া যাই দেব দিন মরি আরে রক্ষা ভগবত দুঃখ
ৰাজ্যৰ প্ৰজাকন আছে নেকি কিবা সমস্যা সমাধান কৰিবলৈ? মহাৰাজ সকলো প্ৰজাই ভগৱন্তৰ কৃপাত কুশলে কৰিছে বাস আৰু নাই কোনো সমস্যা বৰ্তমান আমাৰ ৰাজ্যত। প্ৰভুৰ কৃপা দৃষ্টি যেন সদায় থাকে আমাৰ ওপৰত। সেনাপতি মহাৰাজ দুষ্টৰ ওপৰত তুমি ৰাখিবা দৃষ্টি। তপস্বীগণে যাতে নিৰ্ভয় আমাৰ ৰাজ্যত কৰিব পাৰে শ্ৰী হৰিক আৰাধনা, তাৰ প্ৰতি ৰাখিবা ধ্যান। তপস্বীৰ দৃষ্টিত ভগৱন্তৰ সন্তুষ্টি আৰু তেতিয়া আমাৰ ৰাজ্যৰো বাঢ়িব জেউতি। তাৰ বাবে চিন্তা নকৰিব মহাৰাজ। নিৰ্ভয় আশ্ৰমৰ ঋষিগণে কৰিছে তপ আৰু যদি কোনো দুষ্টই কৰে অশান্তি তেন্তে বিক্ৰম খেলাই তীক্ষ্ণ তৰোৱালে দিব তাক সমুচিত উত্তৰ। উত্তম সেনাপতি মন্ত্ৰীবৰ মহাৰাজ আপোনাৰ খবৰ দৰে পাৰিষদ পাই ধন্য মানিছো মই। মন্ত্ৰীবৰ মহাৰাজ আৰু সেনাপতি মহাৰাজ ৰাজ্যৰ চাৰিওদিশে এতিয়া শান্তি বিৰাজমান। প্ৰজাগণেও সুখেৰে কৰিছে বা। সেয়ে ভাবিছো সময় পাওঁতেই আত্মতুষ্টিৰ বাবে কৰোঁ মৃগয়া যাত্ৰা। উত্তম বিচাৰ মহাৰাজ। যাওক আপুনি মৃগয়া যাত্ৰালৈ। মন্ত্ৰীবৰ মহাৰাজ ভাবিছো সুকন্যাকো লৈ যাম আমাৰ লগত। প্ৰকৃতিৰ মুক্ত বেশত আনন্দিত হ'ব তাই। সেনাপতি মহাৰাজ কালিলৈ প্ৰভাততে কৰিম আমি মৃগয়া যাত্ৰা। আপুনি নিশ্চিন্ত থাকক মহাৰাজ। সকলো ব্যৱস্থা মই কৰিম পূৰ্ণ। তেন্তে আজিলৈ সভাইমানতে কৰোঁ সমাপন। ভাল মহাৰাজ। পৰাস্ত হৈ দেৱেন্দ্ৰৰ হাতত অপমান দুৰ্নাম কলংক সানিলো মই অখৰ তাতে। স্বৰ্গভিলাষী কালতম্ভাই আশ্ৰয় লৈছে আজি ধৰণী তাই। পৰাজয় গ্লানি মোৰ নহয় সহ্য। দাদা ভাতৃ নকৰিবা চিন্তা নকৰিবা দুখ। অচিৰেই সৰিম আমি দেৱতাৰ স্বৰ্গ কৰি আক্ৰমণ দেখুৱাও দেৱতাক দানৱৰ পৰাক্ৰম। নহয় ভাতৃ, এইটো বাহুৰে পাতাল চিনিলো, এইটো বাহুৰে মনত চিনিলো। অথচ পুৰন্দৰৰ হাতত ঘটিল মোৰ পৰাজয়। কিদৰে তোমাৰ দেৱতা হ'ল ইমান শক্তিশালী? জানিব লাগিব আমি প্ৰথমে ইয়াৰ কাৰণ। দাদা ভাতৃ যজ্ঞ দাদা যজ্ঞৰ পৰা শক্তি পাই সৰগৰ দেৱতাই ভৰতৰ সাধু সন্তই পাতে যজ্ঞ দেৱতাৰ। যত যজ্ঞ হয় ধৰণীত তত শক্তি বাঢ়ে
ঐক্য হয় ধৰণী তত শক্তি বাহে দেৱতাৰ উচ্ছেদক্ষণত অধিকখন নান্দিলা মাত্ৰে এতিক্ষণে কৰিলো প্ৰাণ দেৱ নাকি যজ্ঞময় কৰিম আৰম্ভ আছে মানে জগতত যত দেৱভক্ত ঋষি মুনি সকলোকে এটি এটি কৰি কৰিম নিৰ্মূল মোৰ প্ৰচণ্ড আদেশ বন্ধ কৰি দিয়া মত্যধামত দেৱনাৰায়ণৰ যাগ যজ্ঞ চিন্তা নকৰিব অগ্ৰেশ্বৰ পূৰণ কৰা হ'ব আপোনাৰ আদেশ বন্ধ কৰি দিম তেনেও তৈলোকত দেৱনাৰায়ণ যজ্ঞ আৰু যদি কোনোবাই আপোনাৰ আদেশ কৰে অবৈজ্ঞ আৰু আছে সাহস কোনে কৰিব দাদাৰ আদেশ অবৈজ্ঞ যদিহে কোনোৱে দাদাৰ আদেশ অমান্য কৰি দেৱ মন্ত্ৰ বিষ্ণু মন্ত্ৰ কৰে উচ্চাৰণ তাৰ জিহ্বা কাটি ঐ চকু অন্ধ কৰি এৰি দিম পংকিলতাৰ অতল গৰ্ভত কৰিম জগতত বিস্তাৰ কৰিম জগতত অসুৰৰ প্ৰলয় বিভীষিকা ক্ষমা নাই দয়া নাই আজি আমাৰ অন্তৰত লাগে মাথো আমাক কেৱল দেৱ ধ্বংস হারে রবে ক্ষীরা প্রভাবা যে গিরি প্রধান আরে ধীরে ধীরে চলি যা